নমস্কাৰ অসমবাসী ৰাইজ। এই যে 6 জনগোষ্ঠী ST এইটো যে বৰ্তমান হাল্লাৰ সৃষ্টি হৈ আছে অসমখনত, অহাকালি যে কাৰোবাক বোলে ST প্ৰদান কৰিব বা ST নামকৰণ কৰে নকৰে চৰকাৰে সিদ্ধান্ত লয়, এইবিলাক যে নিউজবিলাক ওলাই আছে, সংবাদমেলবিলাকে যে বজাই আছে আৰু যে বহুত সংগঠনৰ কিছুমানক দেখাও পাই আছোঁ যে নিজৰ বোলে ভাষা, নিজৰ সংস্কৃতি এইবিলাক ৰক্ষাৰ খাতিৰত সিহঁতক ST লাগে এতিয়া। আৰু এটা বিধায়কো শুনিলোঁ যে যিবিলাকে ST বিচাৰি আছে নতুনকৈ, সিহঁতক কালি কি সিদ্ধান্ত লয় দেখা যাব। তো গতিকে ST মই দুটা কথা কৈছোঁ যে ST নতুনকৈ লোৱা বস্তু নহয়, তাৰমানে যিটো ST পুৰাণাই আছিল, ঠিক আছে। আৰু যে কৈছে নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰাৰ খাতিৰত ST লাগে, তেতিয়াহ'লে মই ক'ব বিচাৰোঁ ইতিহাস খুচৰি চাওক আপোনালোকে ক'ৰ পৰা আহিছে, কেনেকৈ আছে, কাৰ লগত কাৰ ভাষাৰ লগত মিলা প্ৰীতি কৰি কেনে আছে, অকণমান ভালকৈ মানে পজিটিভলি আপোনালোকে পঢ়ি চাব যে যেতিয়া আহোম যিটো সম্প্ৰদায়ৰ মানুহখিনি, মই সেইটো কওঁ যে আমাৰ অসমত যেতিয়া আহিছিলে কিমান ভাল, আমাৰ অসমৰ সাজ পোছাক, আমাৰ অসমৰ কথা বাৰ্তা সেইবিলাক মানে কি আদৰি লৈ কেনে চলিছিল। এই ST বড়ো কছাৰী ৰাভা সেইবিলাকৰ লগতে আদিবাসী সেইবিলাকৰ লগতে মানে কি মিলি কেনে চলিছিল। তো গতিকে সেইবিলাকে যদি নিজৰ ভাষা সাজ পোছাক যদি এতিয়া বৰ্তমান নতুনকৈ যে ST বিচাৰে, তেতিয়াহ'লে য'ৰ পৰা আহিছিল তাতে ST বিচাৰি কেনে হাল্লা কৰি থাকক, তাতে নিশ্চয় পাব। আপোনালোকৰ ভাষা তাতেই চলে, তো গতিকে তাতেই চলাব ST। তো গতিকে এতিয়া এজন দুজন ST বোলে হৈছে সেইটো বেলেগ কথা, এটা জাতি এটা STত কনভাৰ্ট হ'ব গৈ আছে। এটা বড়ো ৰাভা এই দেউৰী এইবিলাক ট্ৰাইবেলবিলাকৰ মানে কি এটা যিটো 40 লাখ আছে, এই মোটামুটি কৰৰ মানুহ ST হ'ব যায় আছে। তাৰমানে এইটো নহয়, এটা দুটাৰ কথা নহয়, এটা জাতি কনভাৰ্ট হৈ যায় আছে ডাইৰেক্ট। তো গতিকে কিছুমান আন্দোলন আৰু কিছুমান চিন্তা চৰকাৰে কৰা উচিত ভালকৈ। আৰু আমাৰ যিবিলাক নেতা নেত্ৰী আছে, দল সংগঠনৰ বহুত জানা বুজা মানুহ আছে, উকিল কোৰ্ট কাছাৰী বিভিন্ন ধৰণৰ আমাৰ অসমখন মিলা প্ৰীতিৰে এটা চলি আছে। তো গতিকে সকলোৱে ভাৱ বিচাৰ লৈ কেনে কিছুমান দাবী বিচৰাটো দৰকাৰ। আৰু বহুত জানা বুজা মানুহ আপোনালোকে সকলোৱে, তো জানি বুজি কেনে হুলস্থুল বা আন্দোলন সৃষ্টি কোনো যাতে নকৰে, সেইটো মোৰ প্ৰতি আহ্বান। আৰু মোৰ প্ৰতি কোনো কাৰো প্ৰতি বেলেগ আকাংক্ষা নাই, মই জানো আৰু আমি জানো।